সঞ্চালক মহোদয় উপস্থিত ৰাজপ্ৰেমী পছন্দ প্ৰণাম জনাব। কবিতাৰ শিৰোনাম বহুদিন আকাশলৈ চোৱা নাই। বহুদিনেই হ'ল আকাশলৈ চোৱা নাই, বছৰৰ পাছত বছৰ পাহৰিছে। সলনি হৈছে কেলেণ্ডাৰৰ তাৰিখ, ঘড়ীৰ কাটা কেইডাল সঠিক দিশতে ঘূৰি আছে। পূবৰ মেলি পশ্চিমে মাৰি গৈছে ব্যস্ততাৰ কোনোবা কৰা জীৱন। আকাশলৈ মূৰ তুলি চাবলৈ সময়ৰ অভাৱ, হয়তো মনৰো। শৈশৱৰ দিনবোৰে ভাল আছিল। গধূলি চোতালত পাতি পাৰি আইতাৰ কোলাত মূৰ ধুই আকাশৰ তৰা বনিছিলোঁ। ৰাজকুঁৱৰীৰ কাহিনী লগতে তেজীমলাৰ এজাৰ উৰা, শিয়াল বান্দৰ ৰাজ্য আৰু কটকী কাহিনী। ৰকেট উৰাজাহাজ দেখি আনন্দত আত্মহাৰা পোৱালিবোৰ সাধু কথাৰ দৰে হেৰাই গ'ল। গৰমত গছৰ তলত বহি থাকোঁতে আকাশ ভেদি উৰি যোৱা চৰাইকেইটাৰ মাতো আজি অচিনাকি হ'ল। শীত তাপ নিয়ন্ত্ৰিত প্ৰভাৱ অতিবাহিত সময় জীৱনৰ দিনলিপিৰ লগৰী হ'ল। আকাশলৈ চালে মনটো উদাৰ হয়। এয়া আছিল সৰুতে পিতাই দিয়া উপদেশ। অট্টালিকা সদৃশ ঘৰটোৰ ভিতৰত মোৰ মনটো খেপিয়াই চাওঁ। বাৰিষাৰ বতৰৰ দৰে মনটো সলনি হ'ল। কৃত্ৰিম হাঁহিৰে এতিয়া নিজকে সজাম। চশমা পিন্ধা দুচকুৰে দেখোঁ এখন ৰঙীন পৃথিৱী। ধন্যবাদ।